ভণ্টিৰ লগৰ এজনীৰে ল'ৰা এটা পচন্দ হ'ল, সেয়াকে বিচাৰি আছিলোঁ। ল'ৰা চাই ভাল লাগেনে নাই সেনেকৈতো ভাবা নাই। এনেইতো চকুৰেতো চবক চাই ভাল লাগে, ল'ৰা হওক ছোৱালী হওক, বাট ধুনীয়াকৈ তাৰমানে একদম এনেকুৱা ধুনীয়াকৈ লাইটত জিলিকি মজা লাগিছে হয়, একদম মজাকৈ আছেতো। খালি বস্তুটো হেৰি লাইটৰ পৰা মোবাইলটোত ভালকৈ জিলিকা নাই। নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ, আৰু আপোনালোকে চাই আছে বেদান্ত ফানি। আৰু আজি আমি সৰস্বতী পূজা গুগলত চাৰ্চ কৰিম, অসমৰ সৰস্বতী পূজা আৰু তামিলনাডুৰ সৰস্বতী পূজা আৰু বেংগালোৰ সৰস্বতী পূজা। আপোনালোকে চাই থাকক ভিডিঅ'টো, শেষলৈকে চাব, কেতিয়াও স্কিপ নকৰিব। স্কিপ কৰিলে বুজি পোৱা নাযায়, শেষলৈকে চাব। ভিডিঅ'টো বৰ বেছি দীঘলীয়াও নহয়, আপোনালোকে শেষলৈকে চাই থাকক। অকল আমাৰ অসমৰে সৰস্বতী পূজা নেদেখাওঁ, তামিলনাডুৰ সৰস্বতী পূজা দেখাম। ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আমি চাৰ্চ কৰিম তামিলনাডু সৰস্বতী পূজা, ক'ত কি দেখা পোৱা যায় হা, গুগলত চাৰ্চ কৰিব, সকলোৱে দেখা পাব। ইয়াত অকল চাওক, তামিলনাডুত আমি থকা জেগাত অকল সৰস্বতী দুৰ্গা মা। মই যাওঁতো মই এজনী ছোৱালী নেদেখিলোঁ। সকলো জেগাত চাম কি কেনেকুৱা, তিনি জেগাত চাম। এতিয়া আমি চাৰ্চ কৰিম বেংগালোৰ সৰস্বতী পূজা। অ'কে, এতিয়া চাওক, ইয়াত অকল দুৰ্গা মা ফটো দেখিলে নহয়। এতিয়া আমাৰ অসমত অসম সৰস্বতী পূজা। এতিয়া আমাৰ অসমত দেখিলে নহয়, একদম দুৰ্গা মাই দুৰ্গা মা। কি ক'বা, কলিযুগ আমাৰ অসমতে আছে আৰু কি ক'বা। তাৰমানে বহুত উন্নত হৈছে। ক'ৰবাত বয়ফ্ৰেণ্ডৰ লগত, ক'ৰবাত পাৰ্কত, ক'ৰবাত বাইকত, ক'ৰবাত চেলফি, একদম নক'বা আৰু কি ক'বা। গুগলেও দি দিছে একেবাৰে তাৰমানে। হে ভগৱান, কি কি দেখিছে নহয়, আপোনালোকে চাই আছে নহয় স্ক্ৰীণত। হে ভগৱান, এইখন বাইকৰ টিকাৰত আইঐ বহুত উন্নত, একদম নক'বা আৰু। বয়ফ্ৰেণ্ডৰ লগত গছৰ তলত ক'ৰবাত এই নক'বা আৰু। হে ভগৱান, নক'বা আৰু। তাৰমানে যোনফালে যায় তাৰমানে সেইফালে বয়ফ্ৰেণ্ড এটা থাকেই তাৰমানে, কি ক'বা হয় বন্ধুসকল। আৰু আমাৰ অসমৰ সৰস্বতী দেখিলেই নহয়, সৰস্বতী মা হা। তামিলনাডুৰ সৰস্বতী মা কেনেকুৱা দেখিলেই নহয়। তামিলনাডুত অকল ফটো, বেংগালুৰত অকল ফটো সৰস্বতী মা। আমাৰ অসমত দেখিলে নহয় ৰূপহী সৰস্বতী মা। হে ভগৱান, চাই লওকচোন। হে দেৱী দুৰ্গা পাৰ্বতী, কোনো জনী আকৌ সৰস্বতী, মৰিলো নিগমে মৰি। অকল অকল সঁচা কথা কৈছোঁ, ছোৱালীয়ে ল'ৰা চাব যায়। কথাটো আপোনালোকে বিশ্বাস কৰা নাই দেই, বিশ্বাস কৰা নাই, মই দেখাই দিছোঁ। আপোনালোকে চাওক, ছোৱালী কেনেকৈ ল'ৰা চাব যায়। মোৰ ভণ্টিৰ লগৰ এজনীৰে ল'ৰা এটা পচন্দ হ'ল, সেয়াকে বিচাৰি আছিলোঁ। ল'ৰা চাই ভাল লাগেনে নাই সেনেকৈতো ভাবা নাই। এনেইতো চকুৰেতো চবক চাই ভাল লাগে, ল'ৰা হওক ছোৱালী হওক, বাট এনেকুৱা একো নাই আৰু এতিয়া সেইবোৰত বেছি নাই। কিন্তু ভাল লাগে, মোৰ ভণ্টিৰ লগৰ এজনীৰে ল'ৰা এটা পচন্দ হ'ল, সেয়াকে বিচাৰি আছিলোঁ। পচন্দ হৈছে যে আমি সেইটোকে বিচাৰি আছিলোঁ, যে তাইৰ কাৰণে সেই ল'ৰাটো সেনেকেই চলি আছে আৰু সৰস্বতী পূজা। দেখিলে নহয় বন্ধুসকল হা। এতিয়া আপুনি এইফালে চাওক, ফুল্লি টাৰ্গেট মোৰ ল'ৰা চাব। এইবাৰ চাম, নেক্সট ইয়াৰ তাৰ লগত ফুৰিম আকৌ, কিমান আৰু বান্ধৱীৰ লগত ফুৰি থাকিম। মেকআপ, জুৱেলাৰ্ছি এণ্ড লাইক শাৰী, মেখেলা চাদৰ নতুন নতুন, আৰু মিছা নকওঁ, ল'ৰাও চাব। ছিংগল মানুহ কাৰণেতো অভিয়াছলি ল'ৰাটো কিয় নাচাম আমি। চ' নাই চোৱা, জাষ্ট ওলালোঁ ঘৰৰ পৰা, চাওঁ ৰাস্তা চাস্তা যদি চাওঁ। ফুল্লি টাৰ্গেট মোৰ ল'ৰা চাব, মিছা নকওঁ। ল'ৰা কি ক'ম, ভাল লাগিছে,
আইডিটো দিব নেকি ইনষ্টাৰ ফোন নম্বৰটো দিন গ'ল চাওঁ আৰু আইডিটো দিওঁ নেকি কোনোবাই তাৰপিছত কি আৰু ডেট চেট যাম আৰু ভাল লাগিব তেতিয়া নেক্সট টাইম এইবাৰ মানে ট্ৰায়েল তাৰপিছত নেক্সট টাইমৰ কাৰণে ল'ৰা আৰু চাব লাগিব আৰু মানে এইবাৰ চাম এতিয়া আপোনালোকে দেখিলে নহয় হা এতিয়া আপোনালোকে দেখিলে এতিয়া আপোনাৰ ল'ৰা এজনে কি ক'লে ল'ৰা এজনে কি ক'লে নিউজ লেপাৰ আগত চাওক এতিয়া নাচ ধামাকা ছোৱালী চাইছেনে নাই ছোৱালী নাচালোৱে মই চৰ্চটি কেনেকুৱা দেখিছে এইবিলাক ঘূৰি থকাবিলাক ধুনীয়া ছোৱালী তোৱালী নাচালোঁ আমি অকল সেই ছোৱালীবোৰৰ পিঠিকটা ব্লাউজকেইটাই চালোঁ আৰু ইমান ধুনীয়া ধুনীয়া ছোৱালী লগতে পিঠিকটা ব্লাউজকেইটা কিয় চালে কিয় চব পিন্ধিছে সিহঁতি দেখুৱাবৰ কাৰণে নেদেখিলে বেয়া পাব নাই আমি এইডোখৰ জেগা আমি একদম ৰাতিপুৱা 8টা বজাতে আহি ইয়াত কব্জা কৰি ল'লোঁ অকল ছোৱালী চাই আছোঁ এনেকৈ অকল পিঠিকটা ব্লাউজ কোনজনী ছোৱালী কিমান পিঠিকটা ব্লাউজ পিন্ধিছে চব মানে চাই মই এতিয়া কৈ দিব পাৰিম মানে কোনজনী ছোৱালী কেনেকৈ কি যদি কয় নাই মই কি পিন্ধিছিলে মই সেইটো ৰংলৈকে কৈ দিম মানে মই মেকআপটো মই নেচালোঁ মানে মোৰ এনেকুৱা এটা কি প্ৰব্লেম আছে নাজানো মোৰ চকুলে মানে ছোৱালী চকুলে চাবলৈ মোৰ লাজ লাগে মানে মই সেইটো কাৰণে ছোৱালী চকুলে মই মুখলৈ নেচালোঁ সেই পিছপিনৰ পৰা পিঠিকেইটাই চালোঁ আৰু ভাল লাগিলে চাই পিঠি কাটা ব্লাউজ কটাহে চাব যায় সেইবিলাকে চাইছে সিহঁতি উপায় নাই তাৰমানে উপায় নাই চাবলগীয়া কথাও সিহঁতি যদি পিন্ধিব পাৰিছে আমি কি চাব নোৱাৰোঁ নেকি হয় নাই এতিয়া আকৌ ল'ৰাজনে ক'লে চাওক আমি কি ক'ম সৰস্বতী চাবলৈ আহোঁতে সৰস্বতা এটা লগ পালোঁ মোৰ একদম নালাগে মোৰ মানে মোৰ আগতে গাৰ্লফ্ৰেণ্ড আছিলেতো মই পাই থৈছোঁ মানে জ্বালাটো পাই থৈছোঁ মানে মই সেই জ্বালাটো মোৰ এতিয়া ল'বলৈ মোৰ দুটাই ভাল লাগে মোৰ দুটাই ভাল লাগে মানে মেকআপটো নিজৰ পাৰ্চনেল কথাটো হয় নাই ছোৱালীবোৰে মেকআপ কৰিব ছোৱালী হয় ন নাই এই দলত পূজাৰী হ'ম একদম বড়ো একদম ঠিক কথা কৈছা তুমি একদম কৈছোঁ নহয় তোমাৰ এতিয়া ইণ্টাৰেষ্ট নাই একদম মোৰ নিচিনাই তাৰমানে মোৰো বেকআপ গম পাইছা না সৰস্বতী মায়ে এতিয়া কৈছোঁ নহয় সৰস্বতী মায়ে আমাৰ অসমৰ সৰস্বতী দেখিল নহয় কেনেকুৱা আমাৰ অসমৰ সৰস্বতী মায়ে মানে বয়ফ্ৰেণ্ডহে বিচাৰি যায় গম পাইছা না আমি ল'ৰাবিলাক বিচাৰি নাযাওঁ আমাৰ গাৰ্লফ্ৰেণ্ড এই ছোৱালীবিলাকে বিচাৰি যায় আপোনালোকে কথাবিলাক শুনিলেই হা ছোৱালীবিলাকক এই ল'ৰা চাব কৈছোঁ হে ভগৱান এইগৰাকী দেখিছে নহয় লাইটৰ 2015 চনত মৃত্যু হ'ল তামিলনাডু CM আছিল তাৰমানে মাৰ্ডাৰ কেছ কিবা কেছ হ'লে ডাইৰেক্ট ফাঁচি দিয়ে তাৰমানে গম পাইছে না
কিবা দুখীক তাৰমানে ডাইৰেক্ট শাস্তি দিয়ে। আজিৰ দিনতো তেনেকুৱা নাই। সেইকাৰণে তাৰমানে তেখেতৰ হিষ্টৰী তাৰমানে একদম ধুনীয়াকৈ বহুত বছৰলৈকে থাকি যাব, গম পাইছেনে? যেনেকৈ আমাৰ জুবিন দা থাকি যাব, ঠিক তেনেকৈ আজিৰ দিনলৈকে লাইট লগাইছে তেখেতক, মানে আজিৰ দিনলৈকে দুখী একদম ভালকৈ শাস্তি পায়। এনেকুৱা এজন CM তাৰমানে মই আজিলৈকে দেখাও নাই, শুনাও নাই। এনেকুৱা মহিলা মানুহ এজন আছিলে তামিলনাডুত, গম পাইছেনে? ইমান ধুনীয়া গভৰ্ণমেণ্ট তাৰমানে দুখীক ভালকৈ শাস্তি দিয়ে। ইয়াত তাৰমানে দুখী বুলিবলৈ নাই, তাৰমানে ক'ৰবাত মাৰ্ডাৰ কেছ নাই, কিবা কেছ নাই, ৰেপ কেছ নাই। আমাৰ অসমতহে আছে দেখিছোঁ। ইয়াত বহুত ভাল মানুহখিনি। এইজনীয়ে হৈছে CM 2015 চনৰ মৃত্যু হৈছিল, জয়ললিতা নামটো। ঘোঁৰাত দেখিছে না কি ধুনীয়াকৈ তাৰমানে একদম এনেকুৱা ধুনীয়াকৈ লাইটত জিলিকাই থৈছে। চিৰজীৱন থাকি যাব জয়ললিতা তামিলনাডু CM আছিল বুলি। কি মজা লাগিছে হয়, একদম মজাকৈ আছেতো। খালি বস্তুটো হেৰি লাইটৰ পৰা মোবাইলটোত ভালকৈ জিলিকা নাই। মই ধুনীয়াকৈ দেখি আছোঁ খালি। কি মজা লাগিছে, এনেকুৱা লাইট ভাল লাগে, দেখিছে? ধুনীয়া আছে, খালি লাইট দেখিছে 10,000 15,000 টকাত বা 5,000 সেনেকৈ পোৱা যায়। কোৱালিটি কৰিলে আছে 10,000 মানত কিনিলে পোৱা যায়। খালি কামি দি কেনে বনাব লাগিব। আমাৰ যেনেকৈ বাঁহৰ ঘৰ বনাওঁ, কামি এনেকৈ গুঠি ল'ব লাগিব। মজা আছে। 10,000 মান 8,000 মান সেনেকৈ পৰিব। ঘৰত গ'লে নিব লাগিব। মই শ্ৰীকৃষ্ণৰ লাইট নিম আৰু ঘৰত গৈ কিনে বনাই ল'মগৈ। হাতবিলাক ভৰিবিলাক সেইবিলাক নিজে বনাই ল'ব লাগিব, ফিটিং কৰি ল'ব লাগিব। সৰস্বতী পূজা চাই আহি পাই গ'লোহি। ডাঙৰ মানুহ আহিলে তাৰমানে এজনী ছোৱালী নেদেখিলোঁ, গম পাইছে না? এজনী ছোৱালী নেদেখিলোঁ। আপুনি বেংগলোৰতে যাওক, এই তামিলনাডুত মই এজনী ছোৱালী নেদেখিলোঁ। কিন্তু আমাৰ অসমত সৰস্বতী মা ফটোৱে নেদেখিলোঁ। তাৰমানে সেইটো বহুত পাৰ্থক্য আছে, গম পাইছে না? আমাৰ অকল ফেশ্বন শ্ব' তাত তাৰমানে আপোনালোক নিজে দেখিলে। ডাঙৰ মানুহ আহিলে ঠিক তেনে ভাল লাগিলে। জনী আকৌ সৰস্বতী মৰিলো নিগমে মৰি। আমাৰ অসমৰ বেংগালোৰ তামিলনাডুৰ ভিডিঅ' চাই কেনেকুৱা লাগিছে এইটো কমেণ্ট কৰিব। নেক্সট এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে, আৰু আজিলৈ এৰিলোঁ। বাই বাই। জয় অসম, জয় জুবিন দা। যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা সোপান নামি অহা